হেল্ল' এভৰিৱান। আজি মই মাছৰ ডিমেদি আপোনাৰ বৰা বনাইছোঁ। ভাতকেৰেলা, বিলাহী, পিঁয়াজ, আদা নহৰু, জলকীয়া এইবোৰ দি পেলাই বনাইছোঁ। বহুত টেষ্টি লাগে খাই। এয়া আপোনাৰ হালধি দিছোঁ, নিমখ দিছোঁ। আজি কিন্তু মোৰ হাজবেণ্ডেও অলপ হেল্প কৰিছে দেই। মই অলপ ভিডিঅ' কৰিছোঁ, তেখেতেও অলপ হেল্প কৰিছে। আজি ছানডে'টো সেইটো কাৰণে। তাৰপিছত বাকী মছলা মই অলপ ভিডিঅ' কৰি দেখাইছোঁ, তেখেতেও আকৌ ভিডিঅ' কৰি দেখাইছে, মই অকণ বনাইছোঁ। এনেকুৱা আৰু মিলামিলিকৈ কৰিছোঁ আৰু দুজনে। আকৌ আপোনাৰ ৰেড চিলি মছলা, মানে কাশ্মীৰী দেই, কাশ্মীৰী মছলাটো আমি ইউজ কৰোঁ। আৰু কেঁচা জলকীয়া এটা দিছোঁ আৰু আদা নহৰু পিঁয়াজ এইবিলাক চব তেলতে ভাজিছোঁ ভালকৈ। আৰু মিট মছলা, মেগী মছলা অলপ দিছোঁ আৰু এয়া ভাত এইটোত মাছৰ ডিম বৰা বনাইছোঁ। পিঁয়াজ চিয়াজ দি পেলাই জলকীয়া দি পেলাই বনাইছোঁ। বহুত ভাল লাগে, মই বহুত ভাল পাওঁ, হাজবেণ্ডো বহুত ভাল পায়, তেখেতেও বহুত ভাল পায় এইটো খাই পেলাই। এইটো বেংগলী ৰেচিপি বুলি কয়। বেংগলী ৰেচিপি বুলি নহয়, অসমীয়াটো বনায় বাৰু এইটো, কিন্তু এইটো বেংগলীত বেছি ধুনীয়াকৈ বনায় আৰু ভাতকেৰেলা দি এনেকৈ বনাইছোঁ। পানী দিলোঁ অলপ, পানী দি অলপ সিজিব লাগিব। তাৰপিছত গৈ পেলাই আপোনাৰ বৰাটো দিলোঁ। এয়া ৰেডি হ'লেই আপোনাৰ সেইখিনি চব্জিখিনি ৰেডি হৈয়ে গ'লগৈ। আজি দুপৰীয়াৰ কাৰণে এইটোৱে আৰু। বাকী ভিডিঅ'টো ভাল লাগিলে এটা কমেণ্টছ কৰি দিব। যোনে যোনে ৰেচিপিটো বনাইছে কমেণ্ট এটা কৰি দিব, লাইক এটা কৰি দিব। বাই।